1 টকা জমা দিয়ক আৰু লাখপতি হওক। বহু লোকে টকা জমা দিলে, পিছে কোন কোন হ'ল লাখপতি। 1 টকা জমা দিয়ক আৰু লাখপতি হওক। এই শ্লোগানেৰে আজি মুখৰিত হৈ পৰিল যোৰহাটৰ বৰুৱা চাৰিআলি। আৰু সেই অনুসৰি বহু লোকে জমা দিয়ে 1 টকাকৈ। কিন্তু কোনো নহ'ল লাখপতি। প্ৰকৃততে এয়া কোনো যাদু নহয়, এয়া হৈছে এক বাটৰ নাট। প্ৰাকৃতিক দুৰ্যোগৰ ফলত যেনে বান খহনীয়া, ভূমিকম্প, অগ্নিকাণ্ড, বতাহ ধুমুহাৰ ফলত বহু লোক সচেতনতাৰ অভাৱৰ বাবে ক্ষতিগ্ৰস্ত হয়। আৰু সেই সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ বাবে আজি যোৰহাটৰ প্ৰতিষ্ঠিত নাট্যগোষ্ঠী ৰেপ্লিকাৰ দ্বাৰা যোৰহাটৰ বৰুৱা চাৰিআলিত পৰিৱেশন কৰা হয় এই বাটৰ নাট। সিগনেল দিয়াৰ পিছত এই মানুহবোৰে কি কৰে, বাওঁ হাতে এনেকৈ সোমাই দিয়ে, কাৰণ বাওঁ হাতটো ফ্ৰী আছে। বাওঁ হাতে আহিলে যাব লাগে এইফালে, আকৌ বাওঁ হাতে গুচি গ'ল। তেনেকুৱাও কৰিব নালাগে, হয়নে নহয়? আৰু ৰ'ব লাগে ক'ত ৰয় ক'ত। এই জেব্ৰা ক্ৰচিংটো যে আছে তাৰ পিছত গাড়ী ৰখাব, আৰু গাড়ী চলাবাহে চলাবা, সদায় চিট বেল্ট পৰিধান কৰিবা, এই হেলমেট পৰিধান কৰিব লাগে, জোতা পৰিধান কৰিব লাগে, আৰু পৰাপক্ষত লাইচেন্সটো থাকিবই। ঢোলতাল নৃত্য গীতৰ মাজেদি ৰাইজক সচেতন কৰাৰ বাৰ্তা কঢ়িয়াই নিয়ে ৰেপ্লিকাৰ প্ৰতিজন শিল্পীয়ে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বাটৰ নাট। এই বাটৰ নাট উপভোগ কৰি আনন্দিত হৈ পৰে যোৰহাটৰ ৰাইজ। আৰু এই বাটৰ নাটৰ পৰিচালনাত আছিল ৰেপ্লিকাৰ স্বত্বাধিকাৰী ৰূপজ্যোতি মহন্ত। আচলতে আমি ৰেপ্লিকাই বাটৰ নাটৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে আমি কৈ আহিছোঁ। বিভিন্ন ঠাইত ইতিমধ্যে আমাৰ বিভিন্নখন নাটক প্ৰদৰ্শন কৰিছোঁ। বেলেগ বেলেগ ছাবজেক্টৰ ওপৰত আমাৰ এইবোৰ ইতিমধ্যে হৈ আছে। এই দুৰ্যোগৰ সময়ত আমি কি ধৰণে আমি সজাগ হৈ থাকিব লাগিব, কেনেকুৱা ধৰণৰ পৰিস্থিতিত আমি কেনেধৰণে মোকাবিলা কৰিব লাগিব, নাটকখনৰ জৰিয়তে আমি তাকে ক'বলৈ আচলতে প্ৰয়াস কৰিছোঁ। এতিয়া মুঠ কথাটো হৈছে যে আমি ৰেপ্লিকাই যোৰহাট জিলাত আমি 9টা স্থানত ইতিমধ্যে প্ৰদৰ্শন কৰিলোঁ। অকল দুৰ্যোগ ব্যৱস্থাপনা বুলিয়ে নহয়, আচলতে বিভিন্ন শিতানৰ বিভিন্ন বাৰ্তা আমি দিবৰ বাবে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰো আমি বাটৰ নাট কৰোঁ, ছং এণ্ড ড্ৰামা ডিভিজনৰ আমি বাটৰ নাট কৰোঁ। এনেকুৱা বিভিন্ন ধৰণৰ সজাগতা কাৰ্যসূচী লৈ আমি নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত আমি বিভিন্ন নাট পৰিৱেশন কৰি আছোঁ যোৱা 27টা বছৰে। এই যোৱা 27 বছৰত আমি 17,000 বাটৰ নাট কৰিবলৈ আমি সক্ষম হৈছোঁ। তো আমি বৰ গৌৰৱান্বিত যে আমাৰ যোৰহাট প্ৰশাসনৰ তৰফৰ পৰাও এইবাৰ আমাক দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত 9টা স্থানত আমাক বাটৰ নাট পৰিৱেশন কৰিবলৈ অনুমতি দিছিল, আৰু তেওঁলোকৰ সহযোগিতা আছে। ৰেপ্লিকা থিয়েটাৰ ভিলেজত আচলতে আমাৰ 2010 চনৰ পৰা আমি এটা স্থানত আমি একত্ৰিত হৈ পেলাই অসমৰ বিভিন্ন প্ৰান্তৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে প্ৰশিক্ষাৰ্থী আহে, তাতে ট্ৰেইনিং লয়। বৰ্তমান আমি 36জন কলাকৌশলী একেলগে থাকোঁ দিল্লী পাব্লিক স্কুলৰ ওচৰত চাৰিঙীয়া হাইস্কুলৰ বেক চাইডত ৰেপ্লিকা থিয়েটাৰ ভিলেজ। আৰু তাতে আচলতে আমাৰ নাটকৰ পাঠ আৰম্ভ হয়। তাতে ৰিহাৰ্চেল কৰি মেলি আমি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত আমি যোৱাৰ আমি সুযোগ লাভ কৰিছোঁ। সমান্তৰালভাৱে আচলতে এতিয়ালৈকে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন নাট্য সতীৰ্থ আহি আমাৰ সৈতে যোগ দিয়ে। তেওঁলোকৰ লগত আমাৰ নাটকৰ আমাৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হয়, আৰু ৰিহাৰ্চেল হোৱাৰ পাছতেই এখন নাটক তৈয়াৰ কৰাৰ পাছত আমি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন স্থানত আমি প্ৰদৰ্শন কৰিবলৈ ওলাই যাওঁ। ভাল খবৰ এয়াই যে আচলতে 14খন দেশৰ লগত আমি ৰেপ্লিকাই ইতিমধ্যে আমি কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেম কৰিবলৈ আমি সক্ষম হৈছোঁ। 14খন দেশৰ বিভিন্ন আৰ্টিষ্ট আমাৰ লগত আহিছে, তেওঁলোকে আমাক শিকাইছে, আৰু আমাৰ যি প্ৰেক্টিছ তো তেওঁলোকে চাই আৰু আমাৰ সৈতে প্ৰেক্টিছ কৰি তেওঁলোকে যায়। তো এয়া আচলতে বৰ গৌৰৱৰ কথা। আৰু বিভিন্ন ভাৰতবৰ্ষত হোৱা উল্লেখযোগ্য যিমানবোৰ নাটকৰ ফেষ্টিভেল হয় তেনেকুৱাবিলাকত আমি নিমন্ত্ৰণ লাভ কৰিছোঁ। আমি বিভিন্ন স্থানত পৰিৱেশনো কৰি আহিছোঁ। আমি যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট 2 নামৰ এটা বাটৰ নাট পৰিৱেশনৰ এটা কৰি আছোঁ বিষয়ৰ ওপৰত। আমি যোৰহাটৰ ৰেপ্লিকাই বাটৰ নাট পৰিৱেশন কৰিছোঁ। দুৰ্যোগৰ সময়ত যিকোনো দুৰ্যোগ, আমাৰ বানপানী হওক বা ভূমিকম্প হওক বা আপোনাৰ বতাহ ধুমুহা গাজনি, এইবোৰৰ ওপৰত আমি বাটৰ নাট পৰিৱেশন কৰি আছোঁ। মানুহক সজাগতা আনিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমি এতিয়া যোৰহাটৰ বৰুৱা চাৰিআলি আমি বাটৰ নাটখন পৰিৱেশন
পৰিৱেশন কৰিলোঁ। আশা কৰিছোঁ এই যাত্ৰাৰ জৰিয়তে ৰাইজে অকণমান সজাগতা সতৰ্কতা অৱলম্বন কৰিব। এই যি দুৰ্যোগৰ সম্পৰ্কে আমি দুই এষাৰ অৱগত কৰিলোঁ। আৰু আমি এটা বিশেষ কৌশল আমি অৱলম্বন কৰিছিলোঁ যে 1 টকীয়া এটা বিশেষ খেলা দেখুৱাম বুলি, 1 টকাৰ পৰা আমি 1 লাখ টকা দিম বুলি আচলতে মানুহক যাদু খেলা দেখুৱাম বুলি আচলতে আমি তেওঁলোকক আকৰ্ষণ কৰিব চেষ্টা কৰিছিলোঁ। আচলতে আমি 1 টকাৰ পৰা 1 লাখ টকা দিব নোৱাৰোঁ, আমি এটা কৌশলহে অৱলম্বন কৰিছিলোঁ। হয়। ৰোড ছেফটি মানে আপোনাৰ ট্ৰেফিক আইনৰ যিখিনি নিয়মানুৱৰ্তিতা, আমি নিয়ম মানি চলিব লাগে, হেলমেট পৰিধান কৰিব লাগে, জোতা পৰিধান কৰিব লাগে, বাহন চলাওঁতে আমি ছিট বেল্ট পৰিধান কৰিব লাগে, এই সম্পৰ্কে আমি সজাগতা সৃষ্টি কৰিব চেষ্টা কৰিছিলোঁ। দেখা যায় বহুতো আমাৰ দুৰ্ঘটনা সংঘটিত হয় আমাৰ মদ্যপান কৰি। আচলতে মদ্যপানৰ ক্ষেত্ৰতো আচলতে মদ্যপান কৰি আচলতে গাড়ী চলাব নালাগে, এইখিনি কথা আমি সজাগতা সৃষ্টি কৰাৰ আমি এটা প্ৰয়াস কৰিছিলোঁ। মঞ্চ নাটৰ বিপৰীতে বাটৰ নাটে বহুত প্ৰভাৱ পেলায় মানুহৰ। হয়, মঞ্চ নাটৰ ক্ষেত্ৰত আমি মানে বাটৰ নাটে আচলতে আমাক সহায় কৰে বহুত ধৰণে। আমি ইনষ্টিংক্ট ইম্পালচিভ ৰিয়েকশ্যনৰ ওপৰত আমি খেলিব লগা হয়। মানুহে কেনেধৰণে লৈছে, মানুহে এইটো ভাল পাইছেনে নাই, এইবোৰ আচলতে আমি খেলি থাকিব পৰা যায়। আমাৰ এটা খেল নিচিনা হয়, আচলতে আমি ভাল পাওঁ। বহুত অভূতপূৰ্ব হয়, ভাল লাগিছে। হয়। আমি 18 তাৰিখ মানৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ কাইলৈ 24 তাৰিখে আমাৰ শেষ হ'ব এই বাটৰ নাটৰ যাত্ৰা। আমি বৰ্তমান 10জনে কৰি আছোঁ। আমাৰ বেকগ্ৰাউণ্ডত কেমেৰামেনো আছে। আমি যিহেতু বিল ছাবমিট কৰিব লাগে, আমি টোটেল 10জনে আৰম্ভ কৰোঁ। ৰেপ্লিকাৰ আৰু ৰূপজ্যোতি মহন্ত। হয়। ৰেপ্লিকাৰ আৰু যি ৰূপজ্যোতি মহন্ত ছাৰ আচলতে আমাৰ কাৰণে এজন ভগৱানৰ স্বৰূপ। তেখেতে আমাক এনেকুৱা ধৰণৰ এখন মঞ্চ দিছে। আমি যোৰহাটৰ চাৰিঙীয়াত এখন গাঁও থিয়েটাৰ ভিলেজ, ৰেপ্লিকা থিয়েটাৰ ভিলেজ এনে নামাকৰণ কৰি আমাৰ 36জন কলাকুশলী আমি থাকি খেতি খোলাৰ লগতে মাছ কাছ আমি উৎপাদন কৰি আমি কেনেকৈ নাটকৰ জীৱনটো আগুৱাই লৈ যাব পাৰোঁ তাকে আমি প্ৰয়াস কৰি আছোঁ। আমি ইতিমধ্যে আমাৰ আহিবলগীয়া 2 মাৰ্চত ৰেপ্লিকাই কলিকতাত এখন নাট পৰিৱেশন কৰিবলৈ যাব, ইতিমধ্যে নিমন্ত্ৰণ পাইছে। কোন জেগাৰ ৰেপ্লিকা ভিলেজত আচলতে আমি বেলেগ ঠাই, মই নিজে নাজিৰাৰ, শিৱসাগৰ নাজিৰাৰ, এইফালে বৰগোলাৰ, দেৰগাঁও আছে, দেৰগাঁও 2-3জন আছে, তাৰপিছতে আপোনাৰ তিতাবৰৰ আছে, বিভিন্ন অসমৰ পৰা আদি কৰি নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা আমাৰ ইয়ালৈ নাট আমাৰ লগত কৰিবলৈ, ৰেপ্লিকাৰ সৈতে কৰিবলৈ আহে। হাতৰ মুঠি কোনেও টানকে ধৰি খুলি ৰাখক। দাদাহঁত দূৰৰ পৰা দেখি লাভ নাই, ওচৰ চাপি আহক। 10 লাখ টকা দাদা, 10 লাখ টকা হয় কি নহয়? 10 টকা 10 লাখ। এই বাবা, এই খেলাটো দেখাই দিব লাগে। খেলাটো দেখাব লাগিব, লগতে মনোৰঞ্জন দিব লাগিব, হয়নে নহয়? তেতিয়াহ'লে টিভি জয়, আদিম আৰম্ভ। বিক্ৰমাদিত্য সকলোবোৰ প্ৰশ্নৰ উত্তৰ মোৰ বাওঁ হাতৰ খেলা। মই হৈছো মহাজ্ঞানী ঘটাৰ কথা কৈছা। কথা কৈছানো দেখিলে নাই বাৰু নাই, মই বাৰু এতিয়া
এনেকে ৰজা হৈ লিপষ্টিক কাজলৰ হিচাপ লৈ থাকিলেহে হ'বনে? মহামন্ত্ৰী মহামন্ত্ৰী তোমাক যে মই এখন দীঘলীয়া লিষ্ট দিছিলো আমাৰ দাদুতা দোকানৰ পৰা আনিবলৈ, তুমি নানিলা নেকি হে? হ'ব হ'ব হ'ব, এই কথাবোৰ শুনিলে তোমাকতো থবই, এই মোকো সোধাই নেৰিবই। পিছে বৰ ডাঙৰ কথা এটা হৈছে নহয়, আমাৰ বোলে ৰাজ্যত দুৰ্যোগ অহাৰ সম্ভাৱনা হৈছে। নাপাওঁ দুৰ্দান্ত ভয়াৱহ, তাতোতকৈ দুৰ্দান্ত প্ৰাকৃতিক দুৰ্যোগ। এইডাল মাৰিয়ে খুচি হত্যা কৰি দুৰ্যোগক হত্যা কৰিবলৈ যা, দুৰ্যোগক হত্যা কৰিবলৈ যা। এই দুৰ্যোগক হত্যা কৰিব নোৱাৰি নহয়। দুৰ্যোগৰ পৰা বাচিবৰ বাবে কিছুমান সজাগতা আছে, সাৱধানতা আছে, সতৰ্কতা অৱলম্বন কৰিব লাগিব, হয়নে নহয়? যেনে বানপানী, এই বানপানীৰ সময়ত আমি কি কৰিব লাগিব? এই বোৱতী সুতি পাৰ হ'ব নালাগিব, এই য'তে ত'তে নামি গা ধুবলৈ যাব নালাগিব, সৰু ল'ৰা ছোৱালীক পানী খেলিবলৈ দিব নালাগিব, হয়নে নহয়? আৰু মানুহৰ লগতে নিজৰ পোহনীয়া জীৱ জন্তুসমূহকো এই ওখ নিৰাপদ স্থানলৈ নিব লাগিব, হয়নে নহয়? তাৰোপৰি বুজিছেনে বাৰু? আমাৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ পানী নোসোমোৱা ভালকৈ পলিথিন এটা ৰাখিব লাগিব, এই যেনে স্কুলৰ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, মাটিৰ কাগজ পত্ৰ, হয়নে নহয়? এইবোৰ। আৰু তাৰোপৰিও নালাগে কৰিব নালাগে, আৰু সাঁতোৰ উপকাৰিতা সম্পৰ্কে আমি জানিব লাগিব, সাঁতোৰ বিদ্যা শিকিব লাগিব। এই সাঁতোৰ জানি বুজি পানীত পৰিলেও আমি বাচি অহাৰ সম্ভাৱনা আছে। কিন্তু এই যে খৰি লুৰিবলৈ যায়, হয়নে নহয়? হয়নে নহয়? লগে লগে আমি কথা মন কৰিব লাগিব যে ঘৰতে যদি নাও এখন আছে, সেই তেন্তে নাওখন আমি ৰেডি কৰি ৰাখিব লাগিব, তাৰ বুটলিবোৰ মাৰি ল'ব লাগিব। আৰু যদি নাও নাই, তেতিয়াহ'লে আমি আঠিয়া কলৰ মানে ভীমকলৰ গুড় সাজি ল'ব লাগিব, সাজু হ'ব লাগিব। কথাটো হ'ল যে ভূমিকম্পৰ সময়ত কি কৰিব লাগিব? এই ভূমিকম্পৰ সময়ত আমি দৌৰা দৌৰি কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব নালাগিব, হয়নে নহয়? যদি তুমি ঘৰৰ ভিতৰতে আছা, তেন্তে মজবুত আচবাবৰ তলত, বিচনাৰ তলত, টেবুলৰ তলত এনেকৈ সোমাই মূৰটো এনেকৈ ঢাকি যিমান দেৰিলৈকে কম্প'জ হৈ থাকে সিমান দেৰিলৈকে ৰখি থাকিব লাগে। যদিহে ক'ৰবাত মুকলি ঠাইত থাকা, ওচৰতে যদি গছ গছনি আছে, তাৰ পৰা তুমি আঁতৰলৈ গৈ এই মাটি তেনেকৈ ধুই দিব লাগে। আমাৰ ঘৰত যদি কাছ মানে আইনাৰ দৰ্জা বা খিৰিকী থাকে, তাৰ পৰা দূৰত থাকিব লাগিব, কিয়নো সেইখন ভাগি তোমাৰ গাত পৰি যাব পাৰে। দুৰ্ঘটনা ঘটিব পাৰে। আৰু এটা কথা, দুৰ্ঘটনা বুলি কওঁতে মনত পৰিলে, যদি আপুনি দুটা মহলৰ ওপৰত আছে, সোনকালে জাপ মাৰি নিদিব আগত, লাহে লাহে চিৰিয়ে নামি আহিব, লিফ্টটো ব্যৱহাৰ নকৰিব, গম পাইছেনে? তাৰ পাছত আকৌ এটা কথা, এতিয়া গৈ আছে আহি আছে, গৈ আছে আহি আছে, তুমি ঠিকেই কৈছা, গৈ আছে আহি আছে, তুমি ঠিকেই কৈছা। এই তুমি কৈছা মানে ৰোড ছেফটি কথা। আমি ৰোড ছেফটি আমি হেৰি কৰিব লাগিব, মন কৰিব লাগিব, ট্ৰেফিক আইন মানি চলিব লাগিব, ৰঙা হালধীয়া সেউজীয়া লাইট মানি চলিব লাগিব। ৰঙা মানে ৰৈ দিয়া, হালধীয়া মানে কি, সেউজীয়া মানে কি, এনেকৈ ঘূ
মই নহয় ধীৰে স্থিৰে মুৱে বাৱে চাইহে হয়নে নহয় বাৰু ছাৰ হয়নে নহয় আমাৰ ইয়াতে দেখা যায় যে ৰেড ছিগনেল দিয়াৰ পিছত এই মানুহবোৰে কি কৰে বাওঁ হাতে এনেকে সোমাই দিয়ে কাৰণ বাওঁ হাতটো ফ্ৰী আছে বাওঁ হাতে আহিলে যাব লাগে এইফালে আকৌ বাওঁ হাতে গুচি গ'ল এই তেনেকুৱাও কৰিব নালাগে হয়নে নহয় আৰু ৰ'ব লাগে ক'ত ৰয় ক'ত এই জেব্ৰা ক্ৰচিংটো যে আছে তাৰ পিছত গাড়ী ৰখাব আৰু গাড়ী চলাবাহে চলাবা সদায় চিট বেল্ট পৰিধান কৰিবা এই হেলমেট পৰিধান কৰিব লাগে জোতা পৰিধান কৰিব লাগে আৰু পৰাপক্ষত লাইচেন্সটো থাকিবই লাগে তাৰোপৰি গাড়ীখনৰ ফিটনেছ আছে নে নাই পলিউশ্যন আছে হেৰি কাগজ আছে নে নাই এইবোৰ কিন্তু মন কৰিব লাগিব ৰাতি হলে ভাল লাগে ৰঙা পানীৰ বটল এই মদ্যপান কৰি গাড়ী নচলাব দেই যথেষ্ট সংখ্যক চালকে আছে এই চালকসকলক কৈছো মদ্যপান কৰি যদি গাড়ী চলাই নিজেও দুৰ্ঘটনাত পতিত হ'ব পাৰে হয় 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 তাৰমানে মই না তুমি জুই জ্বলিলে আমি ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম